हेलो स्टूडेंट्स तो बहुतो छात्र छात्री एग्जाम बेया होइसे कारबार হয়তো সোশ্যাল সায়েন্স कारबार ইংলিশ कारबार আসামিজ এতিয়া মাজতে এজনে মুলে মেসেজ কৰিছিলে যে মোৰ আসামিজ এক্সাম বেয়া হৈছে গতিকে বাকি বিলাক এক্সাম দিম নে নিদিম কি কৰিলে ভাল হ'ব আৰু বহুতে দেখিছো তেওঁলোকৰ হয়তো এতিয়া ধৰা সায়েন্সৰ প্ৰিপাৰেচন চলি আছে তেওঁলোকৰ সায়েন্সৰ প্ৰিপেয়াৰ কৰি আছে কিন্তু তেওঁলোকৰ ব্ৰেইনত এটা কথা সময় আছে যে মোৰ আসামিজ বা মোৰ সোশ্যাল বা ইংলিশ এক্সাম বেয়া হৈছে গতিকে মই এক্সামটো ইমান ভালকে পঢ়িনো কি হ'ব মইতো ফেইলে কৰিম তো তেনেকুৱা টাইপৰ কিছুমান কথা তেওঁলোকৰ মাইন্ডত আহি আছে তো আমি এটা কি স্টেপ লোৱা উচিত মানে যিসকল ছাত্ৰ ছাত্ৰী এক্সাম বেয়া হৈছে তেওঁলোকে কি স্টেপ ললে তেওঁলোকৰ ভাল হ'ব সেইখিনি কথা আজি ডিসকাস কৰিব গৈ আছো তেন্তে ভিডিওটো ষ্টাৰ্ট কৰোঁ প্ৰথমতে এটা কথা কওঁ যে তোমালোকে যোনটো এক্সাম গুছি গ'ল এক্সাম বেয়া হৈছে ভাল হৈছে সেইটো কথা নাই যোনটো এক্সাম গুছি গ'ল সেইটো এক্সামৰ বিষয়ে একেবাৰে চিন্তা কৰা এৰি দিব লাগিব আমি সদায় টাৰ্গেট ৰাখিব লাগিব যে আমাৰ নেক্সট এক্সামত আমাৰ কি দৰে আমাৰ 100% পাৰফৰ্ম কৰি আমি এটা ভাল ৰিজাল্ট কৰিব পাৰো এতিয়া হয়তো প্ৰশ্ন আহিব যে আমাৰ কেনেকৈ পাহৰি যাম এতিয়া আগৰ এক্সামটোত মই ফেইল কৰিম মই অসমীয়া এক্সাম মোৰ বেয়া হৈছে মই অসমীয়া এক্সামত ফেইল কৰিম এক্সাম্পল হিচাপে লৈছো যে মই অসমীয়া এক্সামত ফেইল কৰিম এতিয়া চোৱা যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে কাউন্ট কৰি পেলাই পাইছে যে তেওঁলোকে লাইক আমাৰ কিমান পাব লাগে out of 100 কিমান পাব লাগে 30 আসামিজৰ ক্ষেত্ৰত বাকি বিলাক আমাৰ কিমান পাব লাগিব 27 তো এতিয়া কি কৰিম আমি ধৰিলো আসামিজৰ এক্সাম্পল হৈছে যে মই 30 পাব লাগে এটা মোৰ হিসাবত কাউন্টত কিমান ওলাই আছে 28 ওলাই আছে 27 বা 29 ওলাই আছে এটা মই ভাবি লৈছো মই ফেইল কৰিম এতিয়া কি হয় এক্সামত যেতিয়া তোমালোকে লাইক এক্সামৰ পেপাৰ চেক কৰি থাকিব কোনেও কিন্তু এটো নিবিচাৰে যে তুমি কোনো এজন ছাত্ৰ মানে কোনো টিচাৰ নিবিচাৰে যে কোনো এজন ছাত্ৰ 29 পাই পেলাই ফেইল কৰি দিয়ক বা 28 পাই পেলাই ফেইল কৰি দিয়ক কোনো টিচাৰ হেতু নাভাবে তো গটিকে যদিও তোমালোকে কাউন্টিং এনেকুৱা ওলাইছে যে 29 পাইছো মই 1 মাৰ্কছৰ কাৰণে মই ফেইল কৰি যাম তেনেকুৱা যদি আহি আছে মাথাত হেতু এৰি দিয়া কাৰণ যদি 1-2 মাৰ্ক কৰবাত কমি যায় কেতিয়াবা এডজাস্ট কৰি তোমালোকে পাস কৰাই দিব পাৰে আৰু কেতিয়াবা কি হয় গেছ মাৰ্কো দুৱা দেখা যায় কি সাবজেক্টত দিয়ে হেতু মই মেনশন নকৰো মই হেতু পাহৰিছো কিন্তু গেছ মাৰ্কো দিয়াৰো তেনেকুৱা ৰেকৰ্ড আছে যদি কৰবাত কোনো সাবজেক্টত 1 বা 2 মাৰ্কস কমি যায় গটিকে তোমালোকে হেতু টেনশন নলবা যে মোৰ আসামিজত ফেইল কৰিম নেকি যদি 1-2 মাৰ্কসত তোমাৰ কমি পৰি আছে কম হৈ আছে হেতু তোমালোকে চিন্তা কৰিব লাগে তোমালোকে তাত পাস কৰিবা ধৰি থোৱা এতিয়া চোৱা এক্সাম ভাল কৰাৰ এডভান্টেজটো কি আছে আমাৰ এক্সাম ভাল কৰাৰ এডভান্টেজটো কি হ'ব যদি মাৰ্কশিটত মই কৰবাত 80 90 70 কৰবাত হয়তো আৰু 90 পাইছো কিন্তু এটা সাবজেক্টত মোৰ কি হৈছে 29 পাইছো মাৰ্কশিট খনত আৰু বুলে মোৰ এক্সামিনাৰ বহাই দিয়া নাই নম্বৰ মোৰ এক্সামনে চেক কৰিছিল ভইখন সেইজনে মোৰ নম্বৰ বহাই দিয়া নাই 29 পাইছো বা 28 পাইছো মই তেওঁ হেতুকে দিছে মোক 28 বা 29 মান পাইছো হেতুৱে মোক কি কৰি দিছে হেতু মাৰ্কসে মোক দিছে তথাপিও যদি যেতিয়া মাৰ্কশিটখন তোমালোকে প্ৰস্তুত কৰা হ'ব যেতিয়া নম্বৰ চাব যে তেওঁ দেখোন 70 80 90 হয় না কৰবাত 98 কিন্তু এটা সাবজেক্টত কিমান পাইছে 29 পাইছে বা 28 পাইছে 30 মান 30 পাব লাগিছিল তেতিয়া তোমালোকৰ হয়তো চোৱা এজ এ আমি হিউম্যান বিং আমাৰ এটা কেনেকুৱা আহিব ফিল কেনেকুৱা আহিব যে মাৰ্কশিটখন ইমান ভাল নম্বৰ পাইছে গতিকে তাক এই 1 নম্বৰ 2 নম্বৰ কাৰণে কিয় ফেইল কৰাই দিও তাক কিবা এটা কৰি পেলাই তাক পাস কৰাই দিয়া যাক কিবা এটা নম্বৰ প্লাস কৰি পেলাই পাস কৰাই দিয়া যাক কিন্তু যদিহে তোমাৰ নম্বৰ বুলে গুটেকেটা কাটাকাটি নম্বৰ কৰবাত 29 পাইছা কৰবাত 30 31 32 তো তেতিয়া তোমালোকৰ হেতু সেন্স নাহে সেই টিচাৰজনৰ বা সেই মাৰ্কশিট বনাওতে হেতু সেন্স নাহিব যে তাক পাস কৰাই দিয়া যাক কাৰণ কি বেয়া নম্বৰ পাইছে গুটেখিনিত গটিকে হেতু কথা মাইন্ডত ৰাখি তোমালোকে ট্ৰাই কৰা এটা এক্সাম বেয়া হোৱাৰ পিছত এটা ট্ৰাই কৰিবা যে মই এটো এক্সাম কি দৰে পাস কৰো মানে বেছি নম্বৰ আনিব পাৰো হেতু সেন্সত যাবা কাৰণ পাৰ্সেন্টেজটো মেকআপ কৰিব লাগিব অকল মাৰ্কছৰ কথা নহয় পাস কৰিলে নহব আমাৰ পাৰ্সেন্টেজ এটা ভাল লাগে যদি এটা সাবজেক্টত ফেইল কৰো মানে 1-2 নম্বৰ কমি আছে আমি ট্ৰাই কৰিব লাগিব যে বেলেগ এটা সাবজেক্টত নেক্সট সাবজেক্টত আমি হেতু কিদৰে কভাৰ কৰিব পাৰিম কিদৰে তাত বেছি নম্বৰ আনিব পাৰিম হেতু সেন্সত থাকিব লাগে আমি যদি এইবিলাক কথা ভাবি আগৰ চিন্তা কৰি যদি বৰ্তমান আমি বেয়া কৰি দিও তেতিয়া কিন্তু সব যাব এতিয়া কথাটো হ'ল যদিও এটো হেতু মই ভাবি লৈছো যে যদিও কাৰবাৰ হয়তো মই 1-2 মাৰ্কৰ কথা কৈছো কাৰবাৰ হয়তো বহুত বেয়া হৈছে কোনবা হয়তো 20 পাব ধৰিলো আসামি সাবজেক্টত কোনবা হয়তো 20 ওলাই আছে কাৰবাৰ 15 ওলাই আছে তথাপি চিন্তা কৰিবলৈ কাৰণ নাই কিহৰ কাৰণ নাই চোৱা আমাৰ এক্সাম শেষ হোৱাৰ পিছত আৰু এটা এক্সাম হয় কম্পাৰ্টমেন্টেল এক্সাম এইচএসএলসি ক্ষেত্ৰত কি হয় কম্পাৰ্টমেন্টেল এক্সাম হয় তোমালোকৰ যদিও যে আসামিজত বুলে 20 ওলাই আছে 15 ওলাই আছে তোমালোকে যদি এটা সাবজেক্টত ফেইল কৰি গলা মানিছো যে এটা সাবজেক্টত ফেইল কৰিছা বাকি এইচএসএলসি ৰিজাল্ট বেয়া
এটা ছাবজেক্টত ফেইল কৰিছা গতিকে তোমালোকে কি দিব পাৰিবা কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিবা এটা বা দুটা ছাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল দি পেলাই তোমালোকে পাছ কৰিব পাৰা তাতে 2 মাহমানৰ ভিতৰতে আৰু এটা এক্সাম হৈ যায় কম্পাৰ্টমেণ্টেল এক্সাম হৈ যায় তেতিয়া সেই কম্পাৰ্টমেণ্টেল এক্সাম যদি তোমালোকে ভালদৰে পঢ়ি দিয়া সেই পাৰ্টিকুলাৰ ছাবজেক্টটো যোনটো তোমালোকে ফেইল কৰিছা সেইটো তোমালোকে 80+ লৈকে তোমালোকে আনিব পাৰিবা 2 মাহতো ধুনীয়াকৈ হৈ যাব এটা ছাবজেক্ট পঢ়িলে গতিকে সেইটো চিন্তা নকৰিবা তোমালোকে যদি বাকী ছাবজেক্টত ভাল নম্বৰ আনি থোৱা এটা ছাবজেক্ট বেয়া হ'ল জানিবা কম্পাৰ্টমেণ্টেল এক্সাম দি পেলাই তোমালোকে সেইটো ছাবজেক্টটো ভাল নম্বৰ আনিব পাৰা যাতে তোমালোকৰ মাৰ্কশ্বিটখন ধুনীয়া হৈ যায় আৰু কম্পাৰ্টমেণ্টেল এক্সাম একো বেয়া নহয় তোমালোকে সেম একাডেমিক ইয়েৰতে তোমালোকে আকৌ কলেজত এডমিশ্যন ল'ব পাৰিবা একে লগৰ সোপাৰ লগতে তোমালোকে কলেজ যাব পাৰিবা কোনো ধৰণৰ প্ৰব্লেম নাই গতিকে সেইটো মাইণ্ডত নাৰাখিবা যে মোৰ এক্সাম বেয়া হৈছে গতিকে বাকী এক্সাম দি লাভ হ'ব জানো বা এক্সামৰ প্ৰিপাৰেশ্যন কৰোঁতে মই যদি আগৰ এক্সামৰ কথা ভাবি থাকোঁ তেতিয়া কি হ'ব বৰ্তমানৰ প্ৰভাৱ পৰিব আৰু বৰ্তমানৰ প্ৰভাৱ পৰিলে কি হ'ব যদিহে তোমালোকৰ 2-3টা ছাবজেক্টত ফেইল কৰি যোৱা কি হ'ব তেতিয়া কম্পাৰ্টমেণ্টেল এক্সামত দিব পাৰিবা মানে এটা দুটা হ'লে কিন্তু তাতকৈ বেছি হ'লে কি হ'ব আকৌ নেক্সট ইয়াৰ দিব লাগিব এবছৰ ৰ'ব লাগিব গতিকে সেইটো চিন্তা কৰা এইখিনি আছিলে আশা কৰিছোঁ বুজি পাইছা এতিয়া তোমালোকে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ কিপ ৱাচিং